সো ডিয়াৰ এস্পাইৰেণ্টছ, আজি মই এইটো ভিডিঅ'ত তোমালোকৰ বাবে মেথামেটিকেল ৰিজনিঙৰ 5টা কুৱেশ্যন সলভ কৰি কিনে দেখাম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি নালাগে তেন্তে ডোণ্ট নিড টু ডু ছাচ কাইণ্ড অফ থিংছ। চ' ব'লা উইদাউট ৱেষ্টিং এনি টাইম ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ওৱান বাই ওৱান এটা এটাকৈ কুৱেশ্যনবোৰ সলভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল তোমালোকৰ কুৱেশ্যন নম্বৰ 41 পৰা, ইফ 3:8 equal to 6:x then the value of x is, এইটো এটা তোমাৰ ৰেচিঅ'ৰ প্ৰব্লেম হয়, ঠিক আছে, অনুপাতৰ প্ৰব্লেম হয়। তোমালোকে যদি ভালকৈ চোৱা এইটোক আমি দুভাৱে মানে দুটা ৱেত কৰিব পাৰোঁ। ইয়াতে চোৱা, এটা 3 আছে, এই 3টো গৈ কেনে ইয়াতে কিমান হৈ গৈছে, 6 হৈ গৈছে। অৰ্থাৎ 3ৰ লগত যদি তুমি 2 মাল্টিপ্লাই কৰা তোমাৰ 6 হয়। চিমিলাৰলি ইয়াতে 8 আছে, নেক্সট চোৱা 3ৰ পাছত কি আছে তোমালোকৰ, ইয়াতে 8 আছে। তো যেনেকা 3 মাল্টিপল কৰিলে 6 হয়, তো 8ৰ মাল্টিপল কৰিলে কি হ'ব তোমাৰ 16। অৰ্থাৎ এক্সৰ ভেলু কিমান হৈ যাব তোমালোকৰ 16 হৈ যাব। এইটো হ'ল এটা ৱে, ইজি ৱেত কৰা, ঠিক আছে। আৰু লং কাটত যদি তোমালোকে কৰিব বিচাৰা দেন তোমালোকে এনেকৈ এৰেঞ্জ কৰি ল'বা। 3:8ক তোমালোকে এনেকৈ লিখিব পাৰা সমান সমান 6:6/6:x এনেকৈ লিখিব পাৰা। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰি দিয়া, 3ৰ লগত xক মাল্টিপ্লাই কৰিলে 5x আহি যাব, আৰু ইয়াতে 6ৰ লগত 8ক মাল্টিপ্লাই কৰিলে 48 আহি যাব। ওলাব লাগে কি তোমালোকৰ x ওলাব লাগে, xক ৰাখি দিয়া। চ' 48 ডিভাইডেড বাই 3 হৈ যাব, কাটিলে কিমান আহিব 16 আহি যাব, ৰাইট। চ' দিছ ইজ ওৱান ৱে, দেট ইজ দুটা ৱে আছিলে। ইজি ৱেটো মই তোমালোকক বুজাই দিছোঁ, আৰু এইটো হয় লংগেষ্ট ৱে। অৰ্থাৎ এক্সৰ ভেলু কিমান হ'ব 16 হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন 42, 45% অফ 640, ঠিক আছে, প্লাছ 64% অফ 450 ইকুৱেল টু কুৱেশ্যন মাৰ্ক অফ ডেছ। তাৰ মানে ইয়াতে কি বহিব, তেতিয়া দুটা ছাইড কি হ'ব তোমাৰ ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড কি হ'ব, সমান হ'ব, ঠিক আছে। অৰ্থাৎ আমাক কি বহাব লাগিব কুৱেশ্যন মাৰ্কৰ জেগাত, যে তোমাৰ ৰাইট হেণ্ড ছাইড আৰু লেফ্ট হেণ্ড ছাইড ইকুৱেল হ'ব। চ' তোমালোকে চোৱা, এই 45% অফ 640 কিমান হয় 288 হৈ যায়, ঠিক আছে। কিমান হয় 288, প্লাছ আকৌ 64% অফ 450 কিমান হয় 288 হৈ যায়। ক্লিয়াৰ। ইয়াতে তোমালোকে কুৱেশ্যন মাৰ্ক যোনটো আছে, কুৱেশ্যন মাৰ্কৰ জেগাত চাপ'জ তোমালোকে এক্স ধৰি লোৱা, এক্স অফ আছে নহয়, তো এক্সৰ কিমান হ'ব এইটো মাল্টিপ্লাই কৰি দিয়া 440ক। এতিয়া এইটোক ছল্ভ কৰা, 288 আৰু 288 প্লাছ কৰিলে কিমান হ'ব তোমালোকৰ 576 আহি যাব, ৰাইট। 576 আহি যাব। আৰু ইয়াতে কি আছে চোৱা, তোমাৰ 1414টো মাল্টিপ্লায়াৰৰ ফৰ্মত আছে। তোমালোকে যদি ৰাইট ছাইডৰ পৰা লেফ্ট ছাইডত লৈ আনা, এইটো ডিভাইডৰ ফৰ্মত আহি যাব ইয়াতে, ৰাইট। এতিয়া তোমালোকে ডিভাইড কৰা, দেট ইজ 576ক তোমালোকে 1440 দি কিনে ডিভাইড কৰা। চ' এইটোক হৰণ কৰিলে তোমালোকে চাবা কিমান আহিব এনচাৰ, দেট ইজ 0.4 আহি যাব, বুজিছা। চ' বুজি পালা। আৰু ইয়াতে 288 কেনেকৈ আহিল তোমালোকে এইটো জানা ভালদৰে, দেট ইজ 45% আছে নহয়, তো 45/100 ইনটু কিমান আছিলে ইয়াতে 640। তো এনেকৈ কৰি কিনে মাল্টিপ্লাই কৰি কিনে ছল্ভ কৰিবা, ছল্ভ কৰিলে তোমালোকৰ কিমান ওলাই আহিব ইয়াতে 288 ওলাই আহিব। ছেম তোমালোকে 64/100 ইনটু 450 কৰিলে তোমালোকৰ এইটো ওলাই আহিব, বুজিছা। নেক্সট কুৱেশ্যন, ইফ আৰ প্লাছ এছৰ ভেলু যদি -8 হয় আৰু আৰ পূৰণ এছ এটা, অৰ্থাৎ আৰ ইনটু এছৰ ভেলু যদি -12 হয়, তেন্তে তোমালোকক ওলাব লাগিব কি আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰৰ ভেলু। চ' এইটো মেথছক আমি কেনেকৈ ছল্ভ কৰিম চোৱা, এইটোক আমি ফৰ্মুলাত পেলাই ল'ম, ঠিক আছে। অৰ্থাৎ তোমাৰ এইটো আছে নহয়, যি আৰ প্লাছ এছ আছে, সেইটোক আমি কি কৰিম স্কুৱেৰ কৰিম। বুজাৰ চেষ্টা কৰিবা, আমাক আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰৰ ভেলু ওলাবলৈ দিছেতো, তো আমি কি লিখি ল'ম ইয়াতে আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰ লিখি ল'লোঁ, ঠিক আছে। ইয়াতে এইটো আছে, এইটো ভেলুক আমি কি কৰিম এতিয়া চোৱা, এইটো ভেলুক আমি হোল স্কুৱেৰত কনভাৰ্ট কৰি দিম। আমি এনেকৈ লিখিব পাৰোঁ, দেট ইজ আৰ প্লাছ এছ হোল স্কুৱেৰত কনভাৰ্ট কৰিব পাৰোঁ কি নোৱাৰোঁ, পাৰোঁ। অ'কে, এতিয়া আৰ প্লাছ এছ মানে হোল স্কুৱেৰ মানে কি এ প্লাছ বি হোল স্কুৱেৰৰ ফৰ্মুলাত আহি গ'ল এইটো। এতিয়া তোমালোকে এইটো ছল্ভ কৰা, কি হৈ যাব ফৰ্মুলা হিচাপে কি আহে আৰ স্কুৱেৰ, ৰাইট, প্লাছ 2ab প্লাছ বি স্কুৱেৰ। চ' তোমাৰ এ হ'ল কোনটো, এইটো হৈ যাব তোমাৰ আৰটো হ'ব এ, আৰু বি কোনটো হ'ব তোমালোকৰ এছ হ'ব। তেতিয়া চোৱা ফৰ্মুলা হিচাপত পুট কৰা তোমালোকে, দেট ইজ আৰ স্কুৱেৰ, দেট ইজ এ স্কুৱেৰ প্লাছ 2a, এ অৰ্থাৎ আৰ,
বি অৰ্থাৎ তোমালোকৰ এছ আৰ এছ আহি গ'ল প্লাছ বি স্কুৱেৰ অৰ্থাৎ এছৰ স্কুৱেৰ হ'ব এইটোতো হ'ব না ৰাইট এইটোক আমি কি কেনেকৈ লিখিব পাৰোঁ ডেট ইজ এইটো কিহৰ ফৰ্মুলা হয় ডেট ইজ আৰ প্লাছ এছ হোল স্কুৱেৰৰ ফৰ্মুলা হয় এইটো ৰাইট অৰ্থাৎ এ প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা হয় আমি এনেকৈ লিখিব পাৰোঁ এতিয়া চোৱা আৰ স্কুৱেৰ যেনেকৈ আছে ৰাখি দিয়া ইয়াতে লেফ্ট হেণ্ড ছাইডত প্লাছ ইয়াতে ধ্যান দিয়া 2 আছে নহয় 2 লিখি দিয়া এতিয়া আৰ ইনটু এছ আছে নহয় আৰ ইনটু এছ আছে আৰু কুৱেশ্যন এইটো কুৱেশ্যনত আৰ ইনটু এছৰ ভেলু কিমান দিয়া আছে ডেট ইজ -12 দিয়া আছে চ' তোমালোকে এতিয়া কি কৰিবা ইয়াতে -12 বহাই দিলা তাৰপিছত কি আছে তোমাৰ প্লাছ এছ স্কুৱেৰ আছে তো এছ স্কুৱেৰ ৰাখি দিয়া যেনেকৈ আছে তেনেকৈ ৰাখি দিয়া আৰু ইয়াতে ধ্যান দিয়া তোমালোকৰ কুৱেশ্যনত দিয়া আছে কি কুৱেশ্যনত দিয়া আছে তোমালোকৰ আৰ প্লাছ এছৰ ভেলু দিয়া আছে আৰ প্লাছ এছৰ ভেলু কিমান দিয়া আছে -8 তো ইয়াতে তোমালোকে কি কৰিবা -8ৰ হোল স্কুৱেৰ কৰি দিবা বুজি পালা -8ৰ হোল স্কুৱেৰ কৰি দিবা এতিয়া এইটোক সলভ কৰা তো তোমালোকে যদি এতিয়া এইটোক সলভ কৰা তোমালোকৰ ইয়াতে আহি গ'ল আৰ স্কুৱেৰ ৰাখি দিয়া প্লাছ চ' ইয়াতে +2 আছে মই এইটো কালাৰ ইংকটো চেঞ্জ কৰিলোঁ ইয়াতে +2 আছে আৰু ইয়াতে -12 আছে তো প্লাছে মাইনাছে -24 আহি যাব 2 12 14 সৰি 24 দেন প্লাছ এছ স্কুৱেৰ আছিলে এছ স্কুৱেৰ লিখি দিলা ঠিক আছে ইকুৱেল টু -8ক যদি হোল স্কুৱেৰ কৰা কিমান আহি যাব 64 আহি যাব বুজি পালা ইমান 64 আহিলে এতিয়া তোমালোকক কি লাগে আৰ স্কুৱেৰ আৰু এছ স্কুৱেৰৰ ভেলুৱে লাগে তো আৰ স্কুৱেৰ লিখি দিলা প্লাছ এছ স্কুৱেৰ লিখি দিলা ইয়াতে নাও 64 ৰাইট হেণ্ড ছাইডত আছিলে লিখি দিলা আৰু এই 24 যোনটো -24 আছে এইটোক ছাইড চেঞ্জ কৰিলে কি হ'ব তোমাৰ +24 আহি যাব চ' এতিয়া 64 আৰু 24ক যদি তোমালোকে প্লাছ কৰা কিমান ওলাই আহে ডেট ইজ ইয়'ৰ এনচাৰ কিমান আহিব 88 বুজি পাইছা কেনেকৈ কৰিলোঁ মই তো এনচাৰ কোনটো হ'ব তোমালোকৰ অপশ্যন 4 ডেট ইজ 88 তো এইটো মই ৰাফ কৰি দিওঁ এনচাৰ কিমান আহি যাব তোমালোকৰ 88 চ' অপশ্যন 4 উইল বি কাৰেক্ট এনচাৰ 88 বুজি পাইছা কি কৰিছোঁ যদি বুজি পোৱা নাই মই আকৌ কৈ আছোঁ তোমালোকে কি কৰিবা এই আৰ প্লাছ এছক হোল স্কুৱেৰ কৰি ল'বা ঠিক আছে যেতিয়া হোল স্কুৱেৰ কৰিবা তেতিয়া কি হ'ব তোমাৰ এইটো এ প্লাছ বি হোল স্কুৱেৰৰ ফৰ্মুলাত আহি যাব আৰু এ প্লাছ বি হোল স্কুৱেৰৰ ফৰ্মুলাত অহাৰ পিছত এইটোক ভাঙিবা তোমালোকে কি হয় এ স্কুৱেৰ প্লাছ 2ab প্লাছ বি স্কুৱেৰৰ ফৰ্মুলাত সজাই ল'বা সজাই ল'লে আৰামছে তোমালোকে কৰিব পাৰিবা মই ইয়াক আকৌ দেখাই আছোঁ তোমালোকে কি কৰিবা ডাইৰেক্ট ইয়াতে যি আৰ প্লাছ এছ আছে ইয়াক তোমালোকে হোল স্কুৱেৰত কনভাৰ্ট কৰি দিয়া হোল স্কুৱেৰত কনভাৰ্ট কৰিলে ফৰ্মুলা এতিয়া আহি যাব এ প্লাছ বি হোল স্কুৱেৰৰ ফৰ্মুলাত আৰটো হ'ব এ এছটো হ'ব তোমালোকৰ বি চ' আৰ স্কুৱেৰ প্লাছ 2 এৰ জেগাত আহিব আৰ এছৰ বিৰ জেগাত আহিব তোমালোকৰ এছ আৰু বি স্কুৱেৰ অৰ্থাৎ তোমালোকৰ এছ স্কুৱেৰ হৈ যাব এতিয়া চোৱা এছ আৰ প্লাছ এছ যে আছে ইয়াৰ ভেলু কিমান দিয়া আছে কুৱেশ্যনত -8 দিয়া আছে চ' তোমালোকে ইয়াতে -8 বহাই কেনে গোটেইখিনি সলভ কৰি দিয়া আৰু ইয়াতে আৰ স্কুৱেৰ তোমালোকক ওলাব লাগে আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰ ভেলু ওলাব লাগে তো সেইটোক যেনেকৈ আছে এনেকৈ ৰাখিবা নাও প্লাছ 2 বহাই দিলা আৰ এছৰ ভেলু কিমান আছিলে ইয়াতে আৰ এছৰ ভেলু তোমালোকৰ আছিলে -12 চ' -12টো বহাই দিয়া কুৱেশ্যন দিয়া আছে নহয় আৰ এছৰ ভেলু প্লাছ এছ স্কুৱেৰ যেনেকৈ আছে এনেকৈ ৰাখি দিয়া এতিয়া তোমালোকে যেতিয়া -8ক হোল স্কুৱেৰ কৰিবা কিমান আহি যাব 64 আহি যাব নাও কুৱেশ্যনত তোমালোকৰ আৰ স্কুৱেৰৰ ভেলু ওলাব লাগে আৰু এছ স্কুৱেৰৰ ভেলু ওলাব লাগে তো এইটো লিখি দিয়া আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰ আৰু এতিয়া যে তোমাৰ 2 আৰু -12 আছে এইটো যদি মাল্টিপ্লাই কৰা প্লাছে মাইনাছে -24 হৈ যাব বুজি পাই আছানে দেন 64ক লেফ্ট হেণ্ডৰ ছাইডত ৰাখা এইটো -24টো ৰাইট হেণ্ড ছাইডত আছে মাইনাছ আছে নহয় এইটো ছাইড চেঞ্জ কৰিলে কি আহি যাব তোমালোকৰ +24 আহি যাব আৰু ৰাইট হেণ্ড ছাইডত কি থাকি গ'ল তোমালোকৰ আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰ থাকি গ'ল সেইটোৱেতো ভেলু ওলাবলৈ গৈছিলে না কুৱেশ্যনত তোমালোকৰ আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰ সৰি এইটো মই মাইনাছ বহাই দিছোঁ ইয়াতে এইটো প্লাছ হ'ব বিকজ ৰাইট হেণ্ড ছাইডত -24 আছিলে তো ছাইড চেঞ্জ কৰিলে প্লাছ হৈ যাব এতিয়া 64 আৰু 24ক প্লাছ কৰিলে কিমান আহি যায় তোমালোকৰ 88 আহি যায় চ' আৰ স্কুৱেৰ প্লাছ এছ স্কুৱেৰৰ ভেলু কিমান হৈ যায় তোমালোকৰ বাবে ডেট ইজ 88 আই হোপ এতিয়া বুজি পাইছা নেক্সট কুৱেশ্যন ইফ দ্য প্ৰডাক্ট অফ টু নম্বৰ ইজ 4725
and their HCF is 15, what will be LCM of these numbers? So তোমালোকে জানা কোৱা আছে কি প্ৰডাক্ট অফ টু নম্বৰ দিয়া আছে। প্ৰডাক্ট অফ টু নম্বৰ মানে দুটা সংখ্যাক পূৰণ কৰিলে কিমান হয় কৈছে ইয়াতে তোমালোকৰ 4725 হয়। কিমান হৈ যায় 4725 হয়। আৰু তাৰে পৰা মানে সংখ্যা দুটাৰ পৰা কি আছে ইহঁতৰ HCF দিয়া আছে, হায়েষ্ট কমন ফেক্টৰ দিয়া আছে। সো তোমালোকক এলসিএম ওলাব লাগে। সো তোমালোকে নিশ্চয় ফৰ্মুলা জানা প্ৰডাক্ট অফ টু নম্বৰস ইকুৱেল টু কি হয় মানে দুটা সংখ্যাৰ পূৰণফল ইনটু HCF ইনটু এলসিএম হয়। ঠিক আছে, এইটো ফৰ্মুলা হয়। সো তোমালোকে কি কৰিবা মই লিখি দি আছো ইয়াতে ফৰ্মুলাটো প্ৰডাক্ট অফ লিখাটো অলপ বেয়া হৈ গ'ল। product of two numbers मैं नंबर लिखी दो डायरेक्ट होते शॉर्टकट नंबर इक्वल टू की है HCF इंटू LCM है ये फॉर्मूला है। हाँ दिस इज द फॉर्मूला दैट इज M हो गए थे LCM ঠিক আছে LCM হল। সো যি হোক এতিয়া প্রোডাক্ট অফ টু নম্বরস কিমান দিয়া আছে 4725 দিয়া আছে। সো 4725 বহাই দিয়া। নাও কোৱেশ্যনত HCF কিমান দিয়া আছে তোমালোকৰ 15 দিয়া আছে। তোমালোক ওলাব লাগে কি LCM ওলাব লাগে, তো LCM লিখি দিয়া ইয়াতে। নাও এতিয়া 15 টু মাল্টিপ্লায়াৰৰ ফৰ্মত আছে নহয় চোৱা LCM ৰ লগত। তো তোমালোকে কি কৰিবা 4725 এইটো যেহেতু মাল্টিপ্লায়াৰৰ ফৰ্মত আছে, এইটো যেহেতু 15 টু মাল্টিপ্লায়াৰ ফৰ্মত আছে, পূৰণৰ ফৰ্মত আছে, যেটো কিন্তু যেতিয়া মানে এইটো সাইড চেঞ্জ কৰিবা এইটো কি হৈ যাব তোমালোকৰ ডিভাইডৰ ফৰ্মত আহি যাব। সো ডিভাইড 15 হৈ যাব। এতিয়া যদি তোমালোকে 475 ক LCM আহি গ'ল 475 ক যেতিয়া তোমালোকে 25 দি কেনে ডিভাইড কৰিবা 4725 ক যেতিয়া তোমালোকে 15 দি কেনে হৰণ কৰিবা 15 দি কেনে হৰণ কৰিবা তেতিয়া তোমালোকৰ কিমান आंसर ওলাই আহিব। তেতিয়া তোমালোকে চাবা যে তোমালোকৰ आंसर আহি আছে কিমান 315। সো কারেক্ট आंसर কিমান হ'ব এটোৰ 315A, দ্যাট ইজ 1 নম্বৰ 2 হ'ব आंसर। সো তোমালোকে ফৰ্মুলাটো মনত ৰাখিবা প্ৰডাক্ট অফ টু নম্বৰস ইকুৱেল টু কি হয় HCF ইনটু LCM। সো আজিৰ লাষ্ট কুৱেশ্যন তোমালোকৰ বাবে কৈ আছে কুৱেশ্যনত দ কুৱেশ্যন নম্বৰ 45 এ ট্ৰেইন ট্ৰেভেলছ এট এ স্পীড অফ 75 কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ 1 আৱাৰত এটা ট্ৰেইন কিমান কিলোমিটাৰ গৈ আছে 75 কিলোমিটাৰ গৈ আছে। হাউ মেনি কিলোমিটাৰ্ছ উইল ইট ট্ৰেভেল ইন 45 মিনিটছ। সো চোৱা এটা ট্ৰেইন তোমাৰ 60 মিনিটছত গৈ আছে কিমান 1 আৱাৰ মানে কি পাৰ আৱাৰ মানে 60 মিনিটছ ৰাইট। তো 60 মিনিটছত কিমান ডিস্টেন্স অতিক্ৰম কৰি আছে 75 অতিক্ৰম কৰি আছে। এতিয়া যদি টাইমটো কমাই দিয়া হয় 45 মিনিটছ কৰি দিয়া হয় তোমাক কি মনে হয় কি লাগে যেনে ডিস্টেন্সটো বেছি কভাৰ কৰিব নে কম কভাৰ কৰিব। চোৱা 1 আৱাৰ অৰ্থাৎ 60 মিনিটছত যদি 75 কিলোমিটাৰ গৈ আছে এতিয়া যদি তুমি টাইমটো ৰিডিউস কৰি দিয়া অফকোৰ্স আৰু স্পিডটো তোমাৰ সেমে আছে অৰ্থাৎ তোমাৰ কি হ'ব ডিস্টেন্সটো এতিয়া কম অতিক্ৰম কৰিব। তো এনেকা কোৱেশ্চন থাকিলে তোমালোকে কি কৰিবা ফাৰ্স্ট অফ অল চোৱা এতে 1 আৱাৰ দিয়া আছে 1 আৱাৰত 75 কিলোমিটাৰ গৈ আছে। তো 1 আৱাৰত কিমান মিনিটছ হয় তোমালোকে এইটো ম্যাথ সলভ কৰাৰ কাৰণে তুমি আৱাৰক দ্যাট ইজ ঘণ্টাক কি কৰিবা মিনিটছত আনিবা। তো তোমালোকে উলাই লবা যে 1 মিনিটত কিমান ডিস্টেন্স অতিক্ৰম কৰি আছে। তো হেতুৰ কাৰণে তোমালোকে কি কৰিবা 1 মিনিটত যদি ডিস্টেন্স অতিক্ৰম কৰি আছে কিমান অতিক্ৰম কৰি আছে হেতু জানিব লাগিব নহয়। তো হেতুৰ কাৰণে তোমালোকে কি কৰিবা 75 ক 60 দি কেনে হৰণ কৰিবা। কিয় 60 আহিলে বিকজ 1 আৱাৰত কিমান হয় 60 মিনিটছ হয় দ্যাটস হোৱাই এটো 60 দি কেনে হৰণ কৰিবা। নাও এতিয়া তোমালোকক তো 1 মিনিট তো সঁচাকৈ বিচাৰা নাই বিচাৰিছে কিমান 45 মিনিটছত কিমান ডিস্টেন্স অতিক্ৰম কৰিব পাৰে। মনত ৰাখিবা যদি 1 মিনিটত কিমান ডিস্টেন্স অতিক্ৰম কৰিছে এটো ওলাব লাগে দেন 75/60 হ'ব। এতিয়া তোমালোকক বিচাৰিছে নহয় 45 মিনিটছত কিমান ডিস্টেন্স অতিক্ৰম কৰে তেন্তে তোমালোকে কি কৰিবা শৰ্টকাটত 45 দি কেনে এটো মাল্টিপ্লাই কৰি দিবা বুজিলা। এতিয়া যেতিয়া মাল্টিপ্লাই কৰিবা চোৱা ভালদৰে 15 দি কেনে কাটিব পৰা এটো 15 4 যা কি হৈ যায় তোমালোকৰ 60 হৈ যায় আৰু 15 3 যা তোমালোকৰ কিমান হৈ যায় 45 আৰু
এতিয়া বাকী ৰ'ল 75 আৰু 3 মাল্টিপ্লাই কৰিলে কিমান হ'ব 225 আহি যাব আৰু তলত কিমান আহি যাব 4 আহি যাব চ' 225 দি কিনে ইয়াক হৰণ কৰা হৰণ কৰিলে তোমালোকৰ কিমান ওলাই আহিব 22 কিমান টাইমছ যায় 5 বাৰ যায় ঠিক আছে 5 টাইমছ যায় দেন হাতত ৰৈ গ'ল কিমান 225 আকৌ দেন 6 টাইম যাব দ্যাট ইজ 56 তো ইয়াতে অপশ্যন এটাই আছে 56.25 উইল বি দ্য কাৰেক্ট আনসাৰ 56 এটাই আছে নহয় ইয়াতে তো অপশ্যন 3 উইল বি দ্য কাৰেক্ট আনসাৰ তো তোমালোকে যদি 225ক 4 দি কিনে হৰণ কৰা তো তোমালোকৰ এনসাৰ ওলাই আহিব আই হোপ তোমালোকে এইটো বুজি পাইছা সো গাইজ আজিৰ কাৰণে ভিডিঅ'টো এতে সমাপ্ত কৰোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি তোমালোকৰ এনে ধৰণৰ ভিডিঅ' লাগে কাইণ্ডলি কমেণ্ট বক্সত মেনশ্যন কৰিবা আই উইল ট্ৰাই মাই বেষ্ট টু ব্ৰিং নিউ ভিডিঅ'জ ফৰ ইউ গাইজ টিল দেন কিপ ৱাচিং কিপ লাৰ্ণিং আৰু কিপ গ্ৰ'য়িং থেংকছ ফৰ ৱাচিং ধন্যবাদ